সুন্দৰ অনুভৱ ৰাইজৰ আবেগ দেখি আৰু ৰাইজৰ সঁহাৰিৰ প্ৰতি দেখি এনেকুৱা অনুভৱ হৈছে যে আজিও যদি নিৰ্বাচন অনুষ্ঠিত হয় আমি বহু ভোটত জয়লাভ কৰিম কাৰণ ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে পৰিৱৰ্তনৰ দৰকাৰ কংগ্ৰেছৰ চৰকাৰ এই আহ্বান মানুহে বিচাৰিছে জুবিন গাৰ্গৰ ন্যায়ৰ কথাটো আহিছে যে কংগ্ৰেছ চৰকাৰ আহিলে জুবিন গাৰ্গে ন্যায় পাব এই কথা ৰাইজে বুজি উঠাইছে যোৱা ৬টা মাহে জুবিন গাৰ্গক অন্ত্যেষ্টিক্ৰিয়া কৰা ঠাইখিনি মানুহে বিচাৰিছিল এখন আটকধুনীয়া পৰ্যটনথলী হওক ভাৰতবৰ্ষৰ ভিতৰতে য'ত মানুহে আহি অকণমান সময় তাত মনৰ কথা ক'ব পাৰে বা আধ্যাত্মিক এটা পৰিৱেশত জিৰাব পাৰে যুগে যুগে জুবিন গাৰ্গক জীয়াই ৰাখিব পাৰে সেই পৰিৱেশ বিজেপি দল আৰু RSSে নিদিলে যদি এইবাৰ কংগ্ৰেছ চৰকাৰে সেই ন্যায় দিবৰ কাৰণে প্ৰস্তুত হৈছে আৰু নহ'লে জুবিন গাৰ্গৰ দুটা তিথিত পৰিণত হ'ব এটা মৃত্যু তিথি এটা জন্ম তিথি আমি বিচাৰিছোঁ জুবিন গাৰ্গ দেৱক যুগে যুগে মানুহে মনত ৰাখক মানুহে তেওঁৰ সংস্কৃতিৰ ওপৰত অধ্যয়ন কৰক বিজেপিৰ যিগৰাকী প্ৰাৰ্থী ভৱেশ কলিতাই কৈছে অসমত বিৰোধীৰ অস্তিত্ব নাই বুলি কৈছে তেওঁ এজন অকৰ্মণ্য বিধায়ক আৰু আমাৰ গাঁৱৰ ভাষাত বেলপুং বিধায়ক যিগৰাকী মানুহে ৰাজ্যিক সভাপতি থাকিল ৰাজ্যিক সভাপতিটো বাৰু সদায় নাথাকে সেইটো আমিও জানো কিন্তু তাৰপিছত মন্ত্ৰিত্বটো ল'ব পাৰিব লাগিছিল সমষ্টিটোত এখন হস্পিটেল আনিব নোৱাৰিলে ৬০ কিলোমিটাৰ দূৰত্বত ৰঙিয়াৰ বিধানসভা সমষ্টি গুৱাহাটীৰ পৰা